বৰ্তমান সময়ত বহুত হাজাৰ হাজাৰ লাখ লাখ ইউটিউব চেনেল টাৰ্মিনেট কৰি দিছে ইউটিউবে। হয়তো আপোনাৰ ইউটিউব চেনেলটো টাৰ্মিনেট হৈ যাব পাৰে। গতিকে এই ভিডিঅ'টো চাওক, টাৰ্মিনেট হোৱা এই চেনেলটো আপুনি কেনেকৈ ঘূৰাই আনিব। এইটো চাই থ'লে আপোনাৰ একো অসুবিধা নহয়। আপুনি শেষলৈকে ভিডিঅ'টো চাওক আৰু কথাটো জানি থওক, কাৰণ আপোনাৰ টাৰ্মিনেট নহ'ব পাৰে। যদি টাৰ্মিনেট হৈ যায়, আপুনি কেনেকৈ ঘূৰাই আনিব টাৰ্মিনেট হোৱা ইউটিউব চেনেলটো। গতিকে এই ভিডিঅ'টো বহুত প্ৰয়োজনীয় আৰু গতিকে শেষলৈকে চাওক আৰু আপোনালোকে পাৰিলে শ্বেয়াৰো কৰি দিয়ক। এই মাইক্ৰফোনটো আপোনালোকক লাগে নেকি? এইটো মাইক্ৰফোন মই দেখাই দিছোঁ। এইটো মাইক্ৰফোন মই যিটো ব্যৱহাৰ কৰি থাকোঁ, এই চাওক কি সুন্দৰ চাউণ্ড আহিছে ন, ওচৰত দিলে এইখিনিৰ পৰা এনেকৈ লগাই লওঁ। এইটো যদি মাইক্ৰফোন লাগে আপোনালোকে মই যিটো প্ৰডাক্ট লিংক দি থৈছোঁ মোৰ ভিডিঅ'টোৰ কাষত ওলাই আছে, তাত আপুনি চুই দিলে বা ডেছক্ৰিপশ্যনৰ তাত গ'লেও আপুনি পাবই। প্ৰডাক্ট লিংকত ক্লিক কৰি আপুনি বাই কৰি ল'ব পাৰিব। ঠিক আছে দিয়ক, এতিয়া পিছলৈ গৈছোঁ। মানে হৈছে কি, ইউটিউব ইমানেই ষ্ট্ৰিক হৈ পৰিছে আপুনি মানে ভাবিব নোৱাৰে। প্ৰতিটো কথা বহুত ষ্ট্ৰিক হৈ পৰিলে, কাৰণ ইউজাৰ বহুত বেছি বাঢ়ি গ'ল আৰু ইউজাৰ বঢ়াৰ কাৰণেই আচলতে ইউটিউবো বহুত ষ্ট্ৰিক হ'ল আৰু ইলিগেল কামো বহুত হৈছে ইউটিউবত। আৰু ইউটিউবত এনেকুৱা ধৰণৰ ইলিগেল কাম কৰি মানুহে মানি আৰ্নিং কৰিব বিচাৰিছে। আচলতে সেই আৰ্নিং কৰি তেওঁলোকে ফলপ্ৰসূ হৈছে, কাৰণ ফাকে ফাকে বাচি যায়। গতিকে এতিয়া হৈছে কি, ইউটিউব সাংঘাতিক ষ্ট্ৰিক হৈ পৰিছে আৰু এতিয়া বৰ্তমান সময়ত বহুত হাজাৰ হাজাৰ লাখ লাখ ইউটিউব চেনেল ডিলিট হৈছে। মোলৈ খবৰ আহিছে আৰু কেইবাটাও তেনেকুৱা ধৰণৰ কেছ মোলৈ আহিছে। এতিয়া মই ক'ম যে আপোনালোকক এই ডিলিট হোৱা ইউটিউব চেনেলসমূহ কেনেকৈ আপুনি ঘূৰাই পাব, কেনেকৈ আপুনি এপ্লাই কৰিব লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'টোত পাব। আৰু ক'ত কেনেকৈ ক্লিক কৰি আপুনি এপ্লাই কৰিব লাগিব, কেনেকৈ লিখিব লাগিব, এই কথাখিনি পাব। আৰু লিখাৰ যিখিনি সেইখিনি মই মোৰ টেলিগ্ৰাম চেনেলত দিয়া আছে। মোৰ এই ইউটিউব চেনেলটোৰ এবাউটত আপুনি যাওক বা ডেছক্ৰিপশ্যনতো মই দিয়া থাকিব লিংক, তাত ক্লিক কৰিলে আপুনি মোৰ টেলিগ্ৰাম চেনেলত জইন হৈ যাব। আৰু জইন হৈ যোৱাৰ পিছতে আপুনি তাত সেই লিখাৰ যিটো ষ্টাইল, কেনেকৈ লিখিব লাগে, এই কথাখিনিও পাব। এতিয়া আপোনালোকক মই লৈ যাওঁ এপ্লাই কেনেকৈ কৰে, অৰ্থাৎ সেই টাৰ্মিনেট হোৱা চেনেলটো, অৰ্থাৎ ডিলিট কৰি দিয়া চেনেলটো আপুনি কেনেকৈ ঘূৰাই পাব আৰু কি কৰিলে ঘূৰাই পাব, কেনেকৈ কি অপশ্যন আহিব। ঠিক আছে দিয়ক, প্ৰথমতে চাই লওক। আপোনাৰ ইউটিউব চেনেলটো এনেকৈ অন নহ'ব, চাওক এনেকৈ লিখা আহিব। তেতিয়া আপুনি মেইল বক্স চাব। মেইল বক্সত এই ধৰণৰ এটা মেইল আহিব আৰু মেইলটোত কিয় ৰিমুভ কৰি দিছে ইউটিউবে, কিয় আপোনাৰ চেনেলটো টাৰ্মিনেট কৰি দিছে, এই বিষয়ে সকলোখিনি কথাই লিখা থাকিব আৰু আপুনি পঢ়ি ল'ব। মই গোটেইখিনি পঢ়িলে বহুত সময় যাব, গতিকে মেইন কথালৈ মই আহোঁ। আপুনি তললৈ যদি চাব, হোৱাট ইউ কেন ডু নেক্সট, ইয়াত দেখিলে হোৱাট ইউ কেন ডু নেক্সট, আৰু এইটো কমিউনিটি গাইডলাইন আপুনি ভাইলেট কৰিছে। ইয়াত এটা লিংক দিছে, এই লিংকটো ক্লিক কৰি ল'ব আৰু আপিল হিয়েৰ ইয়াত ক্লিক কৰি এই লিংকটো বহাই দিবগৈ আৰু লগত কিছুমান কথা লিখিব লাগিব। এতিয়া আপুনি কি কৰিব, এইটো লিংকটো কপি কৰি ল'ব আৰু হিয়েৰত ক্লিক কৰি দিলে এনেকৈ ওলাব। ওপৰত দেখিছে মই ৰঙা দাগ দিছোঁ, আপোনাৰ নিজৰ মেইল এটা থাকিব বা আপুনি তাতকৈ বেলেগ মেইলো বহাব পাৰে, ইউজ এ ডিফাৰেণ্ট মেইল আইডি। আৰু ইয়াততো লিখা আছে, এইখিনি পঢ়ি ল'ব আৰু এই বক্সটোত আপুনি লিখি এই লিংকটো দি দিব। আৰু দি দিয়াৰ পিছত আপোনাৰ 2 দিনৰ ভিতৰত আপোনাক ৰিপ্লাই দিব ইউটিউবে আৰু আপুনি ছাবমিট কৰি দিব। থেংক ইউ গট ইয়'ৰ আপিল, দেখিলে খুব ধুনীয়াকৈ লিখা আছে এনেকৈ। আৰু আপুনি এইটো আপিল কৰাৰ পিছত আপুনি ৱেইট কৰক। আপুনি যিটো মেইল আই ডি দিছিলে তাত আপোনালৈ মেইল দিব ইউটিউবে, আৰু সেইটো য়েছ বা ন' যিকোনো হ'লেও মেইল পঠাবই। আপোনালোকে এতিয়া চাই গম পালে, আচলতে আপোনালোকলৈ এটা মেইল আহিব আৰু সেই মেইলটোত আপুনি মই যেনেকৈ দেখালোঁ তেনেকৈ বিচাৰিব। তাত আপোনাৰ চেনেলৰ লিংকটো দিয়া থাকিব। আপোনাৰ চেনেলৰ লিংকটো বিচাৰি উলিওৱাটো বহুত টান কাম, কিন্তু যেতিয়া টাৰ্মিনেট কৰি দিয়ে ইউটিউবে, আৰু সেই লিংকটো ইউটিউবে আপোনাক দি থ'ব এটা মেইলৰ জৰিয়তে। আৰু তাত হিয়েৰত আপুনি এপ্লাই হিয়েৰত আপুনি ক্লিক কৰি দিলে আপোনাক এখন ফৰ্ম আহিব। ফৰ্মখনত আপুনি সকলোখিনি কথা মানে ডেছক্ৰাইব কৰিব, আপুনি এক্সপ্লেইন কৰিব ধুনীয়াকৈ আৰু খুব পলাইটলি, খুব সহজ সৰলভাৱে, খুব সন্মান দি ইউটিউবৰ লগত আপুনি কথা পাতিব আৰু আপুনি আপোনাৰ ভুলটো স্বীকাৰ কৰি ল'ব পাৰে বা আপোনাৰ ভুলটো স্বীকাৰ নকৰিবও পাৰে। 2টা অপশ্যনত আপুনি এপ্লাই কৰিব পাৰে। এক হ'ল তেওঁলোকে কিবা এটা ভুল দেখি আপোনাক চেনেলটো টাৰ্মিনেট কৰি দিছে, আৰু আপুনি যেতিয়া এপ্লাই কৰিব পুনৰবাৰ, তেতিয়া আপুনি হ'ব কি 2টা অপশ্যনত আপুনি এপ্লাই কৰিব পাৰে। এক হ'ল আপুনি তেওঁলোকৰ ভুলটো মানি ল'ব পাৰে, ইউটিউবে যিটো কাৰণে আপোনাক টাৰ্মিনেট কৰি দিছে, আৰু ইটো হৈছে আপুনি মানি নল'ব পাৰে, মই মানি নলওঁ, এইটো ভুল মোৰ নহয়, এনেকৈও আপুনি ক'ব পাৰে।
কোনটো কৰিলে ভাল হয় চাব আপুনি যদি ডাঙৰ ভুল কৰিছে তেনেহ'লে ইউটিউবে সেইটো কাৰণে আপোনাক পানিশমেণ্ট দিছে টাৰ্মিনেট কৰিছে আপোনাৰ চেনেলটো আৰু যদি আপুনি মানি লয় আপোনাৰ ভুলটো আপোনাৰ মিষ্টেকটো আপুনি মানি লয় হয়তো ইউটিউবৰ সেই টিমটোৱে আপোনাৰ প্ৰতি সহানুভূতি জাগিব হয় মানুহজনে ঠিকেই কথা কৈছে ল'ৰাজনে ঠিকেই কথা কৈছে বা ছোৱালীগৰাকীয়ে ঠিকেই কথা কৈছে তেওঁক চেনেলটো এবাৰলৈ দি দিয়া যাওক আপোনাক দি দিব পাৰে আৰু যদি আপুনি ভুলটো মানি নলয় তেনেহ'লে আপুনি ভুলটো দেখাব লাগিব ইউটিউব টিমে ক'ত ভুলটো কৰিছে এইটো দেখাব পাৰে তেতিয়া আপোনাক চেনেল ইউটিউবে ঘূৰাই দিব পাৰে কিন্তু আপুনি ইউটিউবৰ ভুলটো দেখাই দিব লাগিব গতিকে যদি আপোনাৰ ভুল নাই তেনেহ'লে তেওঁবিলাকক ভুলটো আঙুলিয়াই দি আপুনি তাত এপ্লাই কৰক আৰু যদি আপোনাৰ ভুলটো আছে তেনেহ'লে আপুনি আপোনাৰ ভুলটো মানি লৈ আপুনি এপ্লাই কৰক আৰু দুদিনৰ ভিতৰত তেওঁবিলাকে আপোনাক ৰিপ্লাই দিব আপোনাৰ চেনেলটো দিব বা নিদিয়ে আপোনালৈ মেইল আহিব কথাটো গম পালে ঠিক আছে দিয়ক এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে বেল আইকনটো ক্লিক কৰি থ'ব আজিলৈ আহিছোঁ বাই বাই